অৱশেষত গুজৰাটৰ নিৰ্যাতিতা বিলকিছ বানুক ন্যায় প্ৰদান কৰিলে সন্মানীয় উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ে পুনৰ কাৰাগাৰলৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে বিলকিছ বানুৰ 11টাকৈ ধৰ্ষণকাৰী। লগে লগে সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে ধৰ্ষণকাৰী পক্ষ লোৱা গুজৰাটৰ বিজেপি চৰকাৰে। সৰ্বোচ্চ ন্যায়ালয়ে ভৎসনাৰে উপচাই দিলে গুজৰাটৰ বিজেপি চৰকাৰক। উচ্চতম ন্যায়ালয়ে আজি বিশেষ ৰায় প্ৰদান কৰি বিলকিছ বানুৰ 11টা ধৰ্ষণকাৰী 2 সপ্তাহৰ ভিতৰত পুনৰ জেল যাত্ৰা নিশ্চিত কৰিলে। ধৰ্ষণকাৰীক মুক্তি দিয়া গুজৰাটৰ বিজেপি চৰকাৰকো তীব্ৰ ভাষাৰে সমালোচনা কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। গুজৰাট বিজেপি চৰকাৰক আনকি প্ৰবঞ্চক আখ্যা দিলে উচ্চতম ন্যায়ালয়ে। ধৰ্ষণকাৰীক মুক্তি দি গুজৰাটৰ বিজেপি চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ক প্ৰবঞ্চনা কৰিলে বুলি অতি কঠোৰ মন্তব্য আগবঢ়ালে সন্মানীয় ন্যায়ালয়ে। গুৰুত্বপূৰ্ণ যে ক্ষমা প্ৰদান নীতিৰ অধীনত বিলকিছ বানুৰ ধৰ্ষণকাৰী কেইটাক 2022 চনৰ আগষ্ট মাহত কাৰামুক্ত কৰিছিল গুজৰাটৰ চৰকাৰে। 2002 চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত এই 11টা অপৰাধীয়ে বিলকিছ বানুক ধৰ্মবদ্ধভাৱে ধৰ্ষণ কৰিছিল। লগতে বিলকিছ বানুৰ পৰিয়ালৰ 7জন সদস্যক হত্যা কৰাৰ দৰে ঘৃণনীয় অপৰাধো সংঘটিত কৰিছিল। কিন্তু ইয়াৰ পাছতো অপৰাধীকেইটাৰ শাস্তি ৰেহাই দি কাৰামুক্ত ঘোষণা কৰিছিল গুজৰাটৰ চৰকাৰে। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে আজি গুজৰাট চৰকাৰৰ সিদ্ধান্ত খাৰিজ কৰাত 2 সপ্তাহৰ ভিতৰত পুনৰ জেললৈ যাব লাগিব 11টাকৈ ধৰ্ষণকাৰীয়ে। আজি ৰায়দানৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু বি নাগাৰত্নৰ বিচাৰপীঠে তীব্ৰ নিন্দা কৰিলে গুজৰাটৰ চৰকাৰক। বিলকিছ বানুৰ ধৰ্ষণকাৰীক মুক্তি দিয়াৰ কোনো অধিকাৰ গুজৰাট চৰকাৰ নাছিল বুলি মন্তব্য আগবঢ়ালে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দুগৰাকীয়ে। গোচৰটো শুনানি হৈছিল মহাৰাষ্ট্ৰতে হৈছিল। গতিকে গুজৰাটৰ কোনো অপৰাধীক কাৰামুক্ত কৰাৰ সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰে ল'ব পাৰে বুলি গুজৰাট চৰকাৰক তুলনা দিলে ন্যায়াধীশ দুগৰাকীয়ে। উল্লেখযোগ্য যে ধৰ্ষণকাৰীকেইটাক মুক্তি দিয়াৰ পাছতেই বিলকিছ বানুৰ পক্ষ কাষ চাপিছিল সৰ্বোচ্চ ন্যায়ালয়। ধৰ্ষণকাৰী মুক্তিৰ বিৰুদ্ধে বিলকিছ বানুৱে আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ত অতি নিন্দনীয়ভাৱে ধৰ্ষণকাৰী পক্ষ লৈছিল গুজৰাটৰ বিজেপি চৰকাৰে। গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে একমাত্ৰ ভোট বেংকৰ স্বাৰ্থতেই অপৰাধীকেইটাক মুক্তি দিয়া বুলিও গুজৰাট চৰকাৰৰ বিৰুদ্ধে উঠিছিল বিশেষ অভিযোগ। আনহাতে শাস্তিৰ সময়সীমা পূৰ্ণ হোৱাৰ পূৰ্বে ধৰ্ষণকাৰী কাৰামুক্ত কৰা ক্ষুদ্ধ বুলি সৰ্বোচ্চ ন্যায়ালয়ত যুক্তি আগবঢ়াইছিল গুজৰাটৰ চৰকাৰে। কিন্তু আজি সৰ্বোচ্চ ন্যায়ালয়ত সম্পূৰ্ণ পৰাস্ত হ'ল গুজৰাটৰ বিজেপি চৰকাৰ। সৰ্বাধিক গৰিহণা প্ৰদান কৰি গুজৰাট চৰকাৰক আজি সমুচিত শিক্ষা প্ৰদান কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। অন্যায়ৰ পক্ষ লোৱা কোনো চৰকাৰ আৰু দলক যে ক্ষমা কৰা নহ'ব তাৰ স্পষ্ট বাৰ্তা আগবঢ়ালে উচ্চতম ন্যায়ালয়ে। আনহাতে এই ৰায়ত দেশৰ নিপীড়িতজনৰ আস্থা পুনৰ দৃঢ় হ'ল সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰত। উচ্চতম ন্যায়ালয়ত দেশৰ বঞ্চিত আৰু নিপীড়িতজনে যে ন্যায় পাবই সেই কথা পুনৰবাৰ আজি প্ৰমাণিত হ'ল সন্মানীয় উচ্চতম ন্যায়ালয়ৰ মজিয়াত। আধুনিক ভাৰতৰ ইতিহাসৰ এটা কলা অধ্যায় গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ। 2002 চনৰ 27 ফেব্ৰুৱাৰীত গুজৰাটৰ গুজৰাট অযোধ্যাৰ পৰা অহা সবৰমতী এক্সপ্ৰেছৰ এটা ডবা জ্বলাই দিছিল দুৰ্বৃত্তই। এই নিৰ্মম আক্ৰমণত প্ৰাণ হেৰুৱাইছিল 59গৰাকীকৈ হিন্দু ভক্তই। ইয়াৰ পাছতে প্ৰায় এমাহ ধৰি গুজৰাটত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। প্ৰায় 2000 লোকৰ মৃত্যু হোৱাত মানৱতা হৈছিল ভূলণ্ঠিত। এই সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি বিলকিছ বানু নামৰ বিশেষ মহিলাগৰাকী। সেই সময়ত 5 মাহৰ গৰ্ভৱতী আছিল ৰাজ্যখনৰ তহুৰা জিলাৰ ৰাধিকাপুৰ গাঁৱৰ বাসিন্দা বিলকিছ বানু। উত্তেজনাপূৰ্ণ পৰিৱেশত দুৰ্বৃত্তই আহি জ্বলাই দিছিল বিলকিছৰ বাসগৃহ, যাৰ বাবে প্ৰাণ ৰক্ষাৰ বাবে পলায়ন কৰিবলৈ বাধ্য হৈছিল বিলকিছ বানুৰ সৈতে তেওঁৰ পৰিয়ালবৰ্গ। সকলো হেৰুৱাই পেলোৱাই বিলকিছৰ 15জনীয়া পৰিয়ালে 3 মাৰ্চত চাপুৰা গাঁৱত আশ্ৰয় গ্ৰহণ কৰিছিল। এই পৰিয়ালটোৰ শেষ আশ্ৰয় সমূলি নিৰাপদ নাছিল। হঠাতে তেওঁলোকক আগুৰি ধৰিছিল কাল ধুমুহাই। গাঁওখনতে 20ৰ পৰা 30টা দুৰ্বৃত্তই হাতে হাতে তৰোৱাল আৰু লাঠিৰে আক্ৰমণ কৰিছিল বিলকিছ বানুৰ নিৰীহ পৰিয়ালটোক। সেইদিনা যেন মানৱতা শব্দটো বিলুপ্ত হৈছিল। বিলকিছৰ পৰিয়ালটো 7গৰাকী লোকক নিৰ্মমভাৱে হত্যা কৰিছিল নৰপিশাচৰ দলে। গৰ্ভৱতী বিলকিছ বানু আৰু তেওঁৰ মাতৃসহ 4গৰাকী মহিলাক ধৰ্ষণ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে। আক্ৰমণৰ পৰা কোনোমতে ৰক্ষা পৰিছিল বিলকিছ বানু, এজন লোক আজি 3 বছৰীয়া শিশু। ঘটনাৰ পাছত প্ৰায় 3 ঘণ্টা অচেতন হৈ পৰি আছিল বিলকিছ বানু। ধৰ্ষণৰ পাছত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল বিলকিছ। পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক। দীৰ্ঘদিনৰ চিকিৎসাৰ পাছত সুস্থ হৈছিল তেওঁ। বিলকিছৰ চকুৰ সন্মুখত হত্যা কৰা হৈছিল পৰিয়ালৰ 4গৰাকীকৈ সদস্যক। স্বাভাৱিকতে এই গণহত্যাই বিলকিছৰ মন মগজু ক্ষতবিক্ষত কৰি তুলিছিল। কিন্তু পাছলৈ বুকুত হাত মানিবলৈ সক্ষম হৈছিল বিলকিছ বানু। অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু পৰিয়ালৰ মৃত সদস্যসকলক ন্যায় প্ৰদান কৰিবলৈ সংকল্পবদ্ধ হৈছিল বিলকিছ বানু। দীৰ্ঘদিনীয়া আইনী যুঁজত নামি পৰিছিল বিলকিছ। ইয়াৰ বাবে 2008 চনৰ আজীৱন কাৰাদণ্ড শাস্তি লাভ কৰিছিল তেওঁ ধৰ্ষণ কৰা অপৰাধীকেইটাই। তেতিয়াই বিলকিছক চিহ্নিত হৈছিল অশুভ শক্তিৰ বিৰুদ্ধে সাহসিক যুদ্ধৰ প্ৰতীক হিচাপে। বিগত বৰ্ষত ধৰ্ষণকাৰী অপৰাধীকেইটাক গুজৰাটৰ বিজেপি চৰকাৰে মুক্তি কৰি দিয়াৰ পাছতেই পুনৰ আইনী যুঁজ আৰম্ভ কৰিছিল অতিকৈ সাহসিকতাৰে বিলকিছ বানুৱে। আৰু এইবাৰো অৱশেষত জয়লাভ কৰিলে এগৰাকী অসহায় মহিলা, সাহসী মহিলা বিলকিছ বানুৱে। সৰ্বোচ্চ ন্যায়ালয়ে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিলে ধৰ্ষণকাৰীকেইটাক।
পুনৰ প্ৰমাণ হ'ল বিলকিছৰ অন্যায় বিৰোধী লৌহ কঠিন ব্যক্তিত্ব। নিৰ্যাতিতা বিলকিছ বানুক ন্যায় প্ৰদান কৰি এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চিত অসমৰ সুসন্তান ন্যায়াধীশ উজ্জ্বল ভূঞা। আজি গুজৰাটৰ বিলকিছ বানুক এটা শক্তিশালী ৰায়ৰ জৰিয়তে ন্যায় প্ৰদান কৰে উজ্জ্বল ভূঞাৰ লগতে ন্যায়াধীশ বি নাগাৰত্নই। বি নাগাৰত্ন ভূঞা আৰু নাগাৰত্নৰ ৰায়ৰ বাবে আজি উচ্চতম ন্যায়ালয়ত মুখ ঠেকালে গুজৰাটৰ বিজেপি চৰকাৰে। ভূঞা আৰু নাগাৰত্নৰ এই ৰায়দান ভাৰতৰ ন্যায়িক ক্ষেত্ৰত অতিকৈ উল্লেখনীয় হিচাপে চিহ্নিত হৈছে। 1964 চনৰ 2 আগষ্টত গুৱাহাটীত জন্মগ্ৰহণ কৰা উজ্জ্বল ভূঞা আইন কেৰিয়াৰ আৰম্ভণিৰ পৰা অতিকৈ সফল হিচাপে বিবেচিত হৈ আহিছে। 2010 চনত ভূঞাক নিযুক্তি দিয়া হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে। 2011 চনত তেওঁক নিযুক্তি দিয়া হৈছিল অসমৰ অতিৰিক্ত এডভোকেট জেনেৰেল পদত। 2013 চনত উজ্জ্বল ভূঞাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত 2019 চনত তেওঁ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে বদলি কৰা হৈছিল। বিগত বৰ্ষত তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পাই ন্যায়িক ক্ষেত্ৰত উল্লেখনীয় সফলতা অৰ্জন কৰিছিল উজ্জ্বল ভূঞাই। আনহাতে বিগত বৰ্ষৰ 14 জুলাইত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল অসম সন্তান উজ্জ্বল ভূঞাই। ইয়াৰ পাছতেই সৰ্বোচ্চ ন্যায়ালয়ৰ এগৰাকী দক্ষ আৰু সুদক্ষ ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰি আহিছে এইগৰাকী অসমৰ কীৰ্তি সন্তানে। আৰু আজি এটা শক্তিশালী ৰায় প্ৰদান কৰি দেশৰ ৰাজনৈতিক আৰু ন্যায়িক ক্ষেত্ৰত আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ল অসমৰ সুযোগ্য সন্তান উজ্জ্বল ভূঞা। আৰু উজ্জ্বল ভূঞা আজি ৰায়দানৰ পাছতে সমগ্ৰ অসমবাসীয়ে পুনৰবাৰ উজ্জ্বল ভূঞাক লৈ গৌৰৱান্বিত হৈ পৰিছে। উজ্জ্বল ভূঞাৰ এই সাহসী আৰু বিশেষ নীতি নিৰ্দেশনাৰ বাবে বা বিশেষ ৰায়দানৰ বাবে প্ৰত্যেকগৰাকী অসমীয়া লোকেই তেওঁক উচ্চ ভাষাৰে প্ৰশংসা কৰিছে। আহক চাওঁ আজি ৰায়দান কৰাৰ পাছতেই কি ক'ব খুজিছে বিলকিছ বানুৰ অধিবক্তাই। बहुत ही आज का जो जजमेंट है जस्टिस नागरत्ना और जस्टिस भुइयां का सुप्रीम कोर्ट से रिमिशन मैटर पे जो बिल्किस बानो वाले केस में लोगों को रिहा कर दिया गया था स्टेट ऑफ गुजरात द्वारा, तो उसमें जो जजमेंट है वो कहता है कि रूल ऑफ लॉ सबसे ज़्यादा सुप्रीम रहेगा इस देश में। और रूल ऑफ लॉ को एक बार फिर अपहोल्ड किया गया है और अदालत ने कहा है रूल ऑफ लॉ सबके लिए सेम है, चाहे आप कोई भी हो वो आप सब पर बराबर अप्लाई करेगा। मैं तो ये कहूँगी कि इससे एक भरोसा जो हम सब देशवासियों का है रूल ऑफ लॉ पर, उसका एक बार फिर हमारा भरोसा इस पर वापस आता है कि हाँ रूल ऑफ लॉ अदालत हमेशा अपहोल्ड करेगी चाहे सामने कोई भी खड़ा हो। और उन्होंने कहा है कि जो गुजरात स्टेट ने जिस तरह इस केस में रिमिशन ऑर्डर्स पास किए हैं उनको कोई पावर नहीं थी। जो पावर है वो अप्रोप्रिएट गवर्नमेंट इस केस में महाराष्ट्र है, क्योंकि ये पर्टिकुलर केस जो 2002 में जो हिंसा हुई थी गुजरात में उससे ये पूरी इंसिडेंट निकलता है, जिसमें इस पर्टिकुलर इंसिडेंट में 14 से ज़्यादा लोगों की हत्या हुई थी और जो ये अक्यूज्ड हैं उनको उसमें कन्विक्ट किया गया था और 3 औरतों के साथ गैंग रेप, उसमें बच्चों की भी हत्या हुई थी। ये केस का ट्रायल स्टेट ऑफ गुजरात से निकाल के सुप्रीम कोर्ट ने स्टेट ऑफ महाराष्ट्र में भेजा था ताकि फेयर ट्रायल हो सके। वहाँ पर कन्विक्शन होती है स्पेशल कोर्ट में, वो कन्विक्शन सुप्रीम कोर्ट तक अपहोल्ड होती है। उसके बाद ये रिमिशन जो स्टेट ऑफ गुजरात देता है, ना तो कोड ऑफ क्रिमिनल प्रोसीजर में उनको इसकी का अधिकार है, ना सुप्रीम कोर्ट की जो कॉन्स्टिट्यूशन बेंच की जजमेंट्स है वो इसका अधिकार देती है। আজি বিশেষ ৰায়দানৰ পাছতেই বিলকিছ বানুৰ অধিবক্তাৰ বক্তব্য উচ্চতম ন্যায়ালয়ৰ চৌহদৰ ভিতৰ চৰতে। আহক চাই সম্পৰ্কত বিৰোধী দলে কি ক'ব খুজিছে সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত। कोर्ट का फैसला एक प्रकार से लैंडमार्क फैसला है और इससे एक बात तो जाहिर होती है कि जो गुजरात गवर्नमेंट थी वो दे वर एट ग्रेट फॉल्ट, न्यायिक रूप से भी हर तरीके से भी। ये एक प्रकार की न्यायिक प्रताड़ना है जो सुप्रीम कोर्ट ने गुजरात की सरकार को दी। সেয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হৰিশ ৰাৱতৰ বক্তব্য। বিজেপি চৰকাৰে বিভিন্ন সময়ত বেটি বচাও বেটি পঢ়াও শ্লোগান দি আহিছে আৰু নাৰী সবলীকৰণৰ পক্ষত কাম কৰা বুলি বিভিন্ন সময়ত দাবী কৰি আহিছে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে। আৰু তেনে এই সময়ছোৱাতে বিলকিছ বানুৰ 11টাকৈ ধৰ্ষণকাৰীক গুজৰাটৰ বিজেপি চৰকাৰে মুকলি কৰি দিছিল। তাৰ পাছতে বিলকিছ বানুৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু তেওঁ ন্যায় বিচাৰি
আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ৰ ওচৰত আৰু আজি উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায় প্ৰদান কৰি গুজৰাট চৰকাৰৰ এই সিদ্ধান্ত সম্পূৰ্ণৰূপে নাকচ কৰিলে আৰু গুজৰাট চৰকাৰক প্ৰবঞ্চক আখ্যা দি বিলকিছ বানুৰ এই 11টাকৈ ধৰ্ষণকাৰীক পুনৰবাৰ জেললৈ আহিবলৈ আহ্বান জনালে অৰ্থাৎ নিৰ্দেশ প্ৰদান কৰিছে আৰু 11 দিনৰ ভিতৰতেই এই 11গৰাকী ধৰ্ষণকাৰী পুনৰ জেলৰ ভাত খাব লাগিব এয়া আজি ঐতিহাসিক ৰায়দান সন্মানীয় উচ্চতম ন্যায়ালয়ে